হাই গাইজ, কেনে আছে সকলো বৰ্তমান ভালে আছেনে? আৰু বুধান চিকা আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ মই এতিয়া বিএনজি কথা কেইটামান ক'বৰ কাৰণে আহিছোঁ আজি ভিডিঅ'টোৰ জৰিয়তে। সেই কথাকেইটা শুনিব পূৰা মন দি আৰু আশা কৰিছোঁ সকলো ভিডিঅ'টো একদম শেষলৈকে চাব বুলি আশা কৰিছোঁ। অলপো স্কিপ নকৰিব, তেতিয়াহে আপোনালোকে কথাটো বুজি পাব। যদি স্কিপ কৰে বুজি নাপাব, কাটি দিলেও বুজি নাপাব। তাৰমানে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, ব'লকচোন আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ মাজলৈ গৈ থাকোঁ, একদম ধুনীয়া আছে। আজি 23 তাৰিখ, বিশেষকৈ 23 তাৰিখ আজিৰ পৰা বাজেটত ৰেল মন্ত্ৰী, সংগঠন মন্ত্ৰী আৰু তাৰমানে কেবিনেট মন্ত্ৰী গোটেই সকলো বহিছে বুলি জনা গৈছে। আৰু সকলোৱে বহি আজি মিটিঙত কি ক'ব কি নক'ব 26 তাৰিখে ৰিজাল্টটো ওলাব। সেই 26 তাৰিখলৈকে আমি এতিয়া ৰ'ব লাগিব। বৰ্তমান 26 তাৰিখে ৰৈ মেলি আৰু জনা যাব যে ভাল খবৰ আহেনে বেয়া খবৰ আহে। যেতি তাৰমানে আশাটো বহুত ডাঙৰ কথা। মানুহৰ আশাটো তাৰমানে পূৰণ হোৱাটো বহুত ডাঙৰ কথা। বহুতে আশা কৰি আছে, কামটো হ'ব বুলিয়ে ভাবি আছে। আৰু ময়ো বিশেষকৈ জড়িত আছোঁ দেখোন, ময়ো হ'ব বুলিয়ে ভাবি আছোঁ। মইতো নহ'ব বুলি ভবা নাই। আৰু সিদিনা বছৰ একদম বাগৰি গৈ আছে তাৰিখ বাই তাৰিখ দি গৈ আছে। 12 তাৰিখৰ পৰা আহিলে 20 তাৰিখলৈ, 20 তাৰিখৰ পৰা আহিলে 26 তাৰিখলৈ, আজি 23 তাৰিখ। বিশেষকৈ আজি জনা গৈছে যে 23 তাৰিখ আজি কেবিনেট মন্ত্ৰী আৰু ৰেল মন্ত্ৰী আৰু সংগঠন মন্ত্ৰীসকলে তাৰমানে ডাঙৰীয়াসকলে বহিছে বুলি গম পোৱা গৈছে মিটিঙত। আৰু আজিৰ পৰা বাজেটত কি হয় 26 তাৰিখে আমি জানিম। সেই 26 তাৰিখলৈকে আমি অপেক্ষা কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। আৰু যদি 26 তাৰিখে আমি ৰিজাল্ট নাপাওঁ, ডাইৰেক্ট আমি তাৰমানে আমাৰ কাম হ'বনে নহয় আমি ডাইৰেক্ট ফোন তাৰমানে সুধিব লাগিব দেই। সংগঠন মন্ত্ৰীসকলক সুধিব লাগিব, তেনেকৈ পঞ্চানন ডেকা ছাৰ আৰু মনোৰঞ্জন ছাৰহঁতক সুধিব লাগিব কামটো হ'ব নহয় ফাইনেলি। আৰু তেতিয়া আমি জানিব পৰা যাব যে কামটো আমাৰ হ'বনে নহয়। আৰু যদি কাম আগষ্ট মাহটো দি দিয়ে আৰু জইনিং লেটাৰ কেতিয়া আহিব কি কথা সেইটো তাৰমানে পিছতে জনা যাব। সেইকাৰণে বহুতে এতিয়া সুধি আছে কমেণ্ট কৰি, দাদা আপোনাৰ কাম হ'ল নি? মোৰ বিশেষকৈ নাই হোৱা। আৰু কাইলৈ আমাৰ ৰেক লাগিছে, আৰু কাইলৈ ৰেকত মই যাওঁ নাযাওঁ এতিয়ালৈকে গম পোৱা নাই। যদি যোৱা হয় মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনামেই, নিশ্চয় পাব। আৰু যদি যোৱা নহয় তেতিয়াহ'লে কি ক'ম গাইছ। আৰু তাৰমানে আপোনালোকৰ এতিয়া মেইন কথা, যদি যোৱা হয় মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনামেই। আৰু যদি যোৱা নহয় সেইটো আপোনালোকে নাপাব। যদি যোৱা হয় মই নিশ্চয় জনাম। চাই লওঁ কি হয় কি নহয়, সেইটো বাৰু পিছ কথা, ৰেক পইণ্টলৈ যোৱাটো কথা। আৰু যেতিয়া আমাৰ এই আগষ্ট মাহত যদি একো ভাল খবৰ নাহে, তেতিয়া আমি বেলেগ ব্যৱস্থা কৰিব লাগিব। আমি নিজে একগোট হৈ পিনি কিবা এটা নিশ্চয় সিদ্ধান্ত ল'ব লাগিব। যদি কামটো আৰু সিদিনা ৰখি থাকিব নোৱাৰি। আশাটো বহুত ডাঙৰ কথা। আশা এটা মানুহৰ যদি আশা থাকে, তাৰমানে যেনেকৈ দিম বুলিলে আশা থাকে আৰু মৰিম বুলিলে ভয় থাকে, নিশ্চয় তেনেকুৱাই কথা। আজি যদি মোক কোনোবাই মাৰিম বুলি কয় মোৰ ভয় থাকিব, আৰু যদি মোক কোনোবাই কিবা এটা দিওঁ বুলি কয় মোৰ আশা থাকিব। সেইকাৰণে আশাটো তাৰমানে বহুত ডাঙৰ কথা। আশা এটা বস্তু বহুত ডাঙৰ বস্তু। আশা কৰি থাকোঁতে মানুহৰ বয়স শেষ হৈ যাব, কিন্তু কাম নহ'বলৈ পাৰে। সেইকাৰণে আশাটো বহুত ডাঙৰ কথা। সেইকাৰণে তাৰমানে আজিৰ পৰা যেতিয়া বাজেট বহিছেই, আৰু নিশ্চয় সকলোৱে আশীৰ্বাদ কৰিব যে কামটো হওক বুলি আশীৰ্বাদ কৰিব। তাৰমানে মনোৰঞ্জন চাই তাৰমানে কামটো আগুৱাই যিমান নি আছে আৰু হওক বুলি আশা কৰিব। সেইকাৰণে চবেই যিমান পাৰে আশীৰ্বাদ কৰিব কামটো হওক বুলি। আৰু ইমানকৈ কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক এটা কৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাইছোঁ। জয় আই অসম দেই গাইছ। আৰু বেয়া পাব কোনো নালাগে, আৰু মোক কোনো তাৰমানে ফোন কৰি সুধিও থাকিব নালাগে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কৈ দিয়া হ'ল। আৰু মেইন কথা আজি 23 তাৰিখৰ পৰা 26 তাৰিখলৈকে হ'ব। আৰু এই মাহটো চাই পিনি নেক্সট নিজে সিদ্ধান্তটো ল'ব বুলি আশা কৰিছোঁ।